হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। পেইণ্টিং অফ পাৰভিন চেনেললৈ আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ দুটা বেবী ফ্ৰকৰ ডিজাইন লৈ আহিছোঁ। এই দুটা 3 বছৰীয়া ছোৱালীৰ কাৰণে বনাইছোঁ। এটা হোৱাইট কালাৰৰ মাজত আৰু এটা হৈছে লাইট পিংক কালাৰ। দুটা ফ্ৰকেই বহুত ধুনীয়া হৈছে ডিজাইনবিলাক, আৰু এই ডিজাইনবিলাক মই নতুনকৈ কৰিলোঁ, ইয়াৰ আগতে কৰা নাছিলোঁ। আহক তেন্তে ডিজাইনবিলাক চাই লওঁ। প্ৰথমে হোৱাইট কালাৰ ফ্ৰকটো দেখুৱাইছোঁ আপোনালোকক। কিন্তু হোৱাইট কালাৰত মই ৰেড কালাৰৰ ফুলৰ মাজত ৰেড কালাৰটো দিছোঁ, আৰু পাতত ডাৰ্ক গ্ৰীণ কালাৰটো দিছোঁ, আৰু মাজত য়েল্লো কালাৰটো দিছোঁ। এই ডিজাইনবিলাক একেবাৰে সহজ, কিন্তু দেখিবলৈ বহুত ধুনীয়া হয়। এইটো ওপৰৰ অংশ, আৰু তলৰ অংশটো এইটোৰ লগত মিলাকৈ ডিজাইনটো দিছোঁ। তিনিটাকৈ ফুল দিছোঁ আৰু পাত দিছোঁ, আৰু মাজত দিছোঁ এটাকৈ ফুল। মানে ফ্ৰকটো বহুত গৰ্জিয়াছ হৈছে, মানে দেখিবলৈ বহুত ভাল হৈছে। বাচ্চাবিলাকক এনেকুৱা ফ্ৰক পিন্ধালে বহুত ভাল লাগে। আৰু ইয়াৰ কাপোৰটো হৈছে 2x2 ৰুবিয়া, বহুত ভাল কাপোৰ। এইটো কাপোৰ বহুত পিন্ধি মানে আৰামদায়ক, বাচ্চাবিলাকৰ কাৰণে বহুত কমফৰ্টেবল। আৰু মই বেবী ফ্ৰকবিলাক এইটো কাপোৰতে বনাওঁ। আৰু ফ্ৰকৰ তলৰ অংশত বহুত বহল হৈছে, ইয়াতে 1.5 মিটাৰ কাপোৰ ইউজ কৰিছোঁ। আৰু এইটো হৈছে ফ্ৰকৰ সম্পূৰ্ণ লুকটো। এইটো হৈছে নেক্সট ফ্ৰকটো, এইটো লাইট পিংক কালাৰৰ। এই ফ্ৰকটো বহুত ধুনীয়া হৈছে। এইটো স্লিভলেছ, আৰু ইয়াতে ফ্লাৱাৰত স্কাই ব্লু কালাৰটো দিছোঁ, আৰু পাতত লাইট গ্ৰীণ, আৰু মাজত য়েল্লো কালাৰ ইউজ কৰিছোঁ। আৰু পাতৰ যিটো হীৰাবিলাক দিছোঁ, এইটো মেৰুন কালাৰ দিছোঁ, আৰু তলত এনেকুৱা লতা নিচিনা কৰি দিছোঁ। এইটো ডিজাইনটো বহুত ভাল হৈছে দেখিবলৈ। এইটো মই ফাৰ্ষ্ট টাইম কৰিছোঁ। এইটো হৈছে ফ্ৰকৰ সম্পূৰ্ণ লুকটো। দেখিবলৈ পাইছে ফ্ৰকবিলাক বহুত ভাল হৈছে। আপোনালোকৰনো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'ত এটা লাইক দিবলৈ নাপাহৰিব। আপোনালোকৰ কাৰণে এনেকুৱা নতুন নতুন ডিজাইন মই লৈ আহিম। আজিলৈ তেন্তে ইমানতে সামৰিছোঁ। আসসালামু আলাইকুম।